মন নাযায় মানে পাকঘৰত কি যে বনাই থাকিব সবজি বনালে একো এটা মছলা ইউজ নকৰে ইমান গাঁৱলীয়া মানুহ নহয় কোনে তেনেকে সবজি খাই বাৰু মছলা নাই কিবা নাই পাকঘৰ চেঞ্জ কৰিব লাগিব তাহাঁতৰ নিচিনা আমি খাই থাকিব নোৱাৰো নহয় অকল সেই গাঁৱলীয়া বস্তুবোৰ বনাই থাকিব কোনে খাই সেইবোৰ কি কৰি আছা কি কৰিবানো এনেই আছো কিবা কথাত খং উঠি আছা নেকি উঠিবলৈ আৰু কিটো আছে এইখন ঘৰত আৰু থাকিবলৈ মন নোযোৱা হ'ল লিলি কি হ'লনো কি হ'ল মানে দেখা নাই জানো ঘৰত গাঁৱৰ পৰা দুজনী হুমিয়াই থৈ দিছেহি আগৰ নীতি নিয়মবোৰ সব শেষ কৰি দিলে ইমান গাঁৱলীয়া ভূত মই কতো দেখা নাই ঘৰখনৰ কথা সকলো জনাৰ পাছতো মাজু দাদা আৰু সৰু ভাইটিয়ে কিয় গাঁৱৰ ছোৱালী বিয়া পাতিব লাগে বাৰু এইখন টাউন হয় তেওঁলোকৰ গাঁৱলীয়া নিয়ম নীতি ইয়াত নচলিব নহয় মই কিন্তু একেবাৰে থাকি ভাল পোৱা নাই আৰু পাকঘৰৰ কথাটোতো গম পাইছাই তেওঁলোকে কি বনায় সেইবোৰ খাই থাকিব নোৱাৰো নহয় মই আগতে সপ্তাহটোত বেলেগ বেলেগ আইটেম চলিছিলে আজিকালিতো নাই কি বনাই থাকে তাহাঁতিহে জানে ঠিক আছে তেনেহ'লে তুমি নিজেই বনাব পাৰা দেখোন নিজেই বনোৱা মানে গৈ আগতীয়াকৈ সকলো কাম কৰিব আমাৰ দুয়োজনীকতো পাতাই নিদিয়া নিচিনা যেনিবা সকলোবোৰ কাম তাহাঁতিহে জানে অকল সেই ঘৰৰ মানুহখিনি কেনেকৈ নিজৰ ফালে কৰোঁ সেইটোহে ভাবি থাকে আমিতো এতিয়া ঘৰৰ মানুহৰ আগত বেয়া ছোৱালী বেয়া বোৱাৰী তাহাঁত কিজনীহে সকলোৰে মৰমৰ এনেকুৱাকৈ ক'ব যেনিবা অত দিনৰ পৰা আমি একো কাম কৰাহে নাছিলোঁ এনেকুৱা কিন্তু ফেভাৰ কৰিলে মোৰ একেবাৰে ভাল নালাগে পাকঘৰ চেঞ্জ কৰিবই লাগিব মই সেইবোৰ খাই থাকিব নোৱাৰোঁ আৰু তুমিতো জানাই মই কেনেকুৱা ঘৰৰ ছোৱালী অঁ লিলি মই জানো তথাপিও কি কৰিবা কোৱাচোন ডাঙৰ পৰিয়াল এনেকৈ এডজাষ্ট হৈ চলিবই লাগিব আই এম চৰি লিলি মই তোমাক একো এটা সহায় কৰিব পৰা নাই এইবোৰ তোমালোকৰ মাইকী মানুহৰ মাজত মই সোমাবলৈ একেবাৰে বেয়া পাওঁ কাকো একো ক'বও নোৱাৰোঁ তোমাৰ পৰা মই এনেও একো আশা নকৰোঁ মই জানো তুমি কাক কিমান মূৰ উঠাই কথা ক'ব পাৰা কিন্তু এতিয়া পৰিয়াল ডাঙৰ বুলি এনেকৈ থাকিলে নহ'ব সদায়তো আৰু এনেকৈ থাকিব নোৱাৰোঁ এতিয়া মই মুখ খুলি কথা ক'বই লাগিব পাকঘৰ চেঞ্জ কৰিম আৰু বাকী মানুহবোৰে য'ত যি ভাল পায় সেইটোৱে খাব পাৰিব আমাৰ একো আপত্তি নাই সেইটো ভালেই পাওঁ ঠিক আছে লিলি তোমাৰ যোনটো ভাল লাগে তুমি সেইটোৱে কৰিবা চাৰিওটা ল'ৰাহে অকলে তুলিলোঁ দেউতাকটোতো সৰুতে ঢুকালে চাৰিওটাই বিয়া পাতি আজৰি হ'ল এতিয়ালৈকে বোৱাৰী এজনীও এটা সন্তান জন্ম দিব পৰা নাই আগৰ দুজনীতো মই আশাই এৰিছোঁ আৰু তাহাঁতৰতো এতিয়া ৩-৪ বছৰ হৈ গ'ল এইখন ঘৰলৈ বিয়া হৈ অহা দুজনীৰো এতিয়ালৈকে সন্তান এটা নহ'ল বাকী দুটাই গাঁৱৰ পৰাই বিয়া পাতিলে তাহাঁতি বাৰু দেৰিকৈ বিয়া পাতিছে এতিয়ালৈকে ক'ব নোৱাৰোঁ ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ আৰু দুয়োজনীৰে যাতে এটা এটা সন্তান হয় এতিয়া আৰু বুঢ়ী হ'লোঁ এনেকৈ আৰু কিমান অকলে পঢ়ি থাকিম নাতিনা হ'লে মানে তাহাঁতৰ লগত খেলি সময় পাৰ কৰিব পাৰিম মা অঁ বোৱাৰী কোৱাচোন মা চাহ বাকিছোঁ আহক চাহ খাই ল'বহি চাহৰ লগত কি বনাইছা আজি চাহৰ লগত আঙুলি পিঠা বনাইছোঁ অ' হয় নেকি আঙুলি পিঠাটো নোখোৱা বহুত দিনেই হ'ল বাৰু কেইবাবছৰ আগতে খোৱা ঠিক আছে মই গৈছোঁ ব'লা ঠিক আছে মা আহক তোমালোক গাঁৱৰ বোৱাৰী কেইজনী অহাৰ পৰা আৰু অলপ দেহাটোৱে মই ভাল পাইছোঁ আগতে যিখনহে বনাই ইমান মছলা দিয়ে বোৱাৰী কেইজনীয়ে তাহাঁতি আকৌ গাঁৱৰ সেইবোৰ নেজানে নহয় টাউনৰ ছোৱালী আৰু মা মছলা বেছিকৈ খায় তোমালোকে অহাৰ পৰা আৰু হেল্ডি খানাবোৰ খাব পাইছোঁ হয় নেকি মা আমি গাঁৱত তেনেকেই খাওঁ বিৰিনা অঁ বাইদেউ আজি তোমালোকে পাকঘৰত বনাব নালাগে আজি লিলি আৰু ময়ে বনাম কিন্তু কিয় বাইদেউ কিয় মানে তোমালোকে দেখোন সদায় বনোৱা আজি পাকঘৰটো আমাক এৰি দিয়া তোমালোকৰ বনোৱাবোৰ খাই বৰ হৈ গৈছোঁ আজি আমি বনাম অলপ স্পেচিয়েলি আজি চিকেন বিৰিয়ানী বনাম বুলি ভাবিছোঁ তোমালোকেতো সেইবোৰ খায়ে পোৱা নাই চাগে আপুনি ঠিকে কৈছে বাইদেউ আমি সেইবোৰ খাই পোৱা নাই আমাৰ গাঁৱত সেইবোৰ নবনায় অ'কে তেনেহ'লে আজি তোমালোকে চিকেন বিৰিয়ানী খাবা আমি দুয়োজনীয়ে বনাম তোমালোকে সেইবোৰ গাঁৱৰ কি ৰেচিপিবোৰ বনাই থাকা খাই বৰ হৈ গৈছোঁ আচৰিত লাগে তোমালোকে কেনেকৈ খাব পাৰা মছলা চছলা নিদিয়াকৈ বাইদেউ আমাৰ গাঁৱত মছলা ব্যৱহাৰ নকৰিব পাৰে বেছিকৈ কিন্তু সেইবোৰ দেহৰ কাৰণে হেল্থি হয় হ'ব বিৰিনা এতিয়া আৰু মোক সেইবোৰ পাঠ পঢ়াব নালাগে আজিকালি মানুহবোৰ মডাৰ্ণ হ'ল খোৱা পদ্ধতিবোৰো মডাৰ্ণ হ'ব লাগে তোমালোকে এতিয়া গাঁৱৰ বোৱাৰী নহয় টাউনৰ বোৱাৰী মানিছোঁ বাৰু সদায় খাব নালাগে মাজে মাজেতো এইবোৰ ইউনিক বস্তু বনাবই লাগে ন আৰু তোমালোকেতো নাজানাই আজি মায়ে মোক ঔটেঙাৰ লগত মাছ বনাব কৈছিল বাইদেউ আপোনালোকে নহ'লে কাইলৈকে বনাব নেকি বিৰিনা
মই বয়সত তোমাতকৈ ডাঙৰ নহ'ব পাৰোঁ, কিন্তু সম্বন্ধত মই তোমাতকৈ ডাঙৰ। গতিকে তুমি মোৰ কথা শুনাটো তোমাৰ দায়িত্ব হয়। মাৰ বাহানা কিয় মাৰিছা? তোমালোক গাঁৱৰ বোৱাৰী দুজনী অহাৰ আগত তোমাই এইবোৰে খাই আছিল, একোতো কমপ্লেইন কৰা নাছিল। তোমালোকে আহিহে। ঠিক আছে বাইদেউ, মই মাত্ৰ মায়ে কোৱা কথাটোহে আপোনাক জনাইছোঁ। হ'ব দিয়া, এতিয়া যোৱা পাকঘৰৰ পৰা। এইবোৰ তুমি কি কৈছা বোৱাৰী? পাকঘৰটো আকৌ কেনেকৈ চেঞ্জ কৰিব পাৰি? কিয় নোৱাৰি মা? নহ'লে পুৰণা পাকঘৰটো আমি ল'ম, নহ'লে তাহাঁত দুজনীয়ে ল'ব। তাহাঁতৰো খাদ্য প্ৰণালী বেলেগ, আমাৰো বেলেগ। গতিকে সদায় ইটো সিটো অকামিলা হৈ থকাতকৈ বেলেগকৈ খোৱাই ভাল। আমিতো ঘৰ বেলেগ কৰোঁ কোৱা নাই, পাকঘৰটোহে বেলেগ কৰোঁ কৈছোঁ। চোৱা বোৱাৰী, মই মোৰ চাৰিওজনী বোৱাৰীক মিলিজুলি থকাটো বিচাৰোঁ। আৰু তোমালোকৰ মাজত যদি এনেকুৱা হয়, ল'ৰাকেইটাৰ কি হ'ব? তাহাঁতৰো মাজত এখন দিৱাৰ আহি পৰিব। তোমালোকে সেইটো হোৱাটো বিচাৰা নেকি? আপুনি ভুল বুজিছে মা। আমাৰ কাৰণে ভাই ককাৰ মনত একো নহয়। আমি মাত্ৰ আমাৰ মতে জীয়াই থাকিব বিচাৰোঁ। অসুবিধা কি তাহাঁত দুজনীৰ বনোৱা খোৱাত? মোৰতো ভালেই লাগে খাই। আজিকালি ইমান দুৰ্বলতা অনুভৱ নকৰোঁ তাহাঁতি বনোৱা খাই খাই। সেইবোৰ আমাৰ দেহৰ কাৰণে ভাল। আমাৰ দেহৰ কাৰণে কি ভাল কি বেয়া সেয়া আমি ভালকৈ জানো মা। মই আপোনাক মাত্ৰ এটাই কথা কৈছোঁ যে পাকঘৰটো আমি সলনি কৰিম, মানে বেলেগ বেলেগ কৰিম। এটা পাকঘৰত তাহাঁতি খাব আৰু এটা পাকঘৰত আমি খাম। তাহাঁতিও সুখী, আমিও সুখী। ঠিক আছে, তোমালোকে যদি বিচাৰিছা কৰা বাৰু। মোৰ একো আপত্তি নাই, কিন্তু এখন ঘৰত দুটা পাকঘৰ এনেই শুনিবলৈ কিবা লাগি যায়। আপুনি চিন্তা নকৰিব মা, এওঁলোকৰ মাজত আমি একো অকামিলা আনিব নিদিওঁ। মাত্ৰ আমি পাকঘৰটো বেলেগ বেলেগকৈ কৰিম। ঠিক আছে, তোমালোকে যদি বিচাৰিছা মইনো কি কৰিব পাৰিম। ঘৰখনত এনেই অশান্তি হোৱাতকৈ বেলেগ বেলেগকৈ খোৱাই ভাল। বেয়াই লাগিছে জানেনে? বাইদেউহঁতৰ সিদ্ধান্তত না ক'বও নোৱাৰোঁ। তেওঁলোকে এনেকৈ পাকঘৰটো বেলেগ কৰি দিম বুলি কৈছে। মই কৈছিলোঁ এসপ্তাহত আমি পাকঘৰটো এদিন আপোনালোক এদিন আমি মিলি বনাম বুলি, কিন্তু তেওঁলোকে নামানিলে। তুমি চিন্তা নকৰিবাচোন, যি হয় ভালৰ কাৰণে হয়। আৰু তোমালোকেতো তাহাঁতক একো কোৱা নাই। তাহাঁত দুয়োজনী নিজেই সেইটো সিদ্ধান্ত লৈছে। গতিকে তুমি এনেই মনটো বেয়া কৰি নাথাকিবা। মই বৌৰ কথা ভালকৈ জানো। তেওঁলোকে যেতিয়া বেলেগ কৰিম বুলি ক'লে কৰিবই। কিন্তু মই ইমানেই বিচাৰোঁ যে তোমালোকৰ কাৰণে মায়ে যাতে একো কথাতে দুখ নাপায়। আমি অহাৰ পৰা ঘৰখনত অশান্তি হোৱাৰ দৰে লাগিছে। আচলতে আমাৰ গাতেই ভুল। তোমাৰ গাত আকৌ কি ভুল? সকলো দুখ নিজৰ ওপৰত জাপি কিয় লোৱা বাৰু? সেইবোৰ কথা বাদ দিয়া। এইটো ইমান ডাঙৰ কথা নহয়। একেখন ঘৰত যে আছা সেইটোৱে বহুত। ঘৰটো বেলেগ কৰিম কোৱা নাই নহয়, পাকঘৰটোহে বেলেগ কৰিম কৈছে। দেখিলে বাইদেউ, তেনেকৈ মই মাক কথাটো মনাই দিলোঁ। আমি ভবামতেই সকলো কাম হ'ল। এতিয়া আৰু এই গাঁৱলীয়া কেইজনীৰ লগত একো কথা নাই। তাহাঁতি নিজকে কি বুলি ভাবে? ভাল ভাল খানা বনাই ঘৰৰ সকলো মানুহবোৰক তাহাঁতৰ গুণ গোৱাই থাকিম বুলি ভাবে। অঁ, আপুনি একদম ঠিক কথা কৈছে। তাহাঁতৰ স্বভাৱেই তেনেকুৱা। অত দিনৰ পৰা এইখন ঘৰত দুয়োজনী আছোঁ, একো এটা হোৱা নাই। দুদিনৰ আগত আহি তাহাঁতকেইজনী ইমান প্ৰশংসা লৈ আছে। আমি যেনিবা এইখন ঘৰৰ কাৰণে একো কৰাহে নাই। ঘৰৰ মানুহবোৰেতো তেনেকুৱাই ব্যৱহাৰ কৰে আমাক। তাকেইতো, এওঁলোকে এনেকৈ সলনি হৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। কি মোৰ হাজবেণ্ডো, তেওঁলোকৰ খানাক লৈ ইমান প্ৰশংসা। আমিতো তেনেকুৱা একো খাজ নাপাওঁ। নাজানো পাই, সেইকাৰণে মই পাকঘৰ সলনি কৰাৰ সিদ্ধান্ত ল'লোঁ বাইদেউ। এইটো আমাৰ চবতকৈ ভাল সিদ্ধান্ত। এতিয়াতো আমাৰ নিজৰ নিজৰ হাজবেণ্ডে আমাৰ লগতে খাব। তাহাঁতি যি বনাই থাকক, আমাৰ একো কথা নাই। অঁ বাইদেউ, আমি দুয়োজনে মিলি আমাৰ পাকঘৰটো চম্ভালিম। ডাঙৰ বাইদেউ, মায়ে আমাক সকলোকে মাতিছে, আপোনালোককো। ঠিক আছে গৈছোঁ। মায়ে আকৌ কিয় মাতিছে নাজানো পাই, ব'লাচোন ব'লা। মা, আপুনি আমাক মাতিছিল? অঁ ডাঙৰ বোৱাৰী, তোমালোকৰ সিদ্ধান্তবোৰ মই বেয়া পোৱা নাই। তথাপিও তোমালোকক একেলগতে মাতি কিছুমান কথা কওঁ বুলিহে ভাবিছোঁ। কি কথা কওকচোন মা? তোমালোকে কি ভাবা কি নাভাবা সেইটো মই নাজানো, কিন্তু মোৰ ফালৰ পৰা মই এইবোৰ কথা কোৱাটো জৰুৰী বুলি ভাবিছোঁ। মই জানো তোমালোক চাৰিওজনী বোৱাৰী, মোৰ 4টা ল'ৰা। সদায় একেলগে থকাটো সম্ভৱ নহ'বও পাৰে। এতিয়া যেনেকৈ পাকঘৰ বেলেগ হৈছে, ভৱিষ্যতে কিজানি ঘৰটো বেলেগ হ'ব পাৰে। সেইবোৰ স্বাভাৱিক কথা, সকলোৰে ঘৰতে হয়। কিন্তু মই এটাই কথা কওঁ তোমালোকক, তোমালোকে যিমানেই দূৰত নাথাকা কিয়,
যিমানেই ঘৰ সলনি নহয় কিয়, কিন্তু তোমালোকৰ মাজৰ সেই মৰমবোৰ যাতে সদায় একে থাকে। ভাই ককাই মৰমবোৰ যাতে তোমালোকে কেতিয়াও বিভক্ত নকৰা। সিহঁতৰ মৰমবোৰ যাতে সদায় একেদৰেই থাকে। সদায় যাতে ইজনে সিজনৰ বিপদত সহায় কৰে। ঘৰ বেলেগ হৈ থাকিলেও যাতে তোমালোকৰ মনবোৰ সদায় একেলগতেই থাকে। মই তাকেই বিচাৰোঁ। মোৰ চাৰিওজনী বোৱাৰী যাতে নিজৰ বাই ভনীৰ দৰে মিলা প্ৰীতিৰে থাকে। মই তোমালোকৰ পৰা সেইটোৱে আশা কৰিছোঁ বোৱাৰী। তোমালোকে যাতে মোৰ কথাবোৰ বুজি পোৱা। মই যেতিয়ালৈকে জীয়াই থাকোঁ তোমালোকৰ মিলা প্ৰীতি চাই জীয়াই থাকিব বিচাৰোঁ। মা, আপুনি কিয় চিন্তা কৰিছে? পাকঘৰ সলনি হ'লেই জানো মানুহৰ মনবোৰ সলনি হয়? মা, মই জানো আপোনাৰ মনটো মই বুজিব পাৰিছোঁ। আপুনি কেতিয়াও বিচৰা নাই আমাৰ পাকঘৰটো বেলেগ হোৱাটো, কাৰণ আপুনি ভাবিছে ভৱিষ্যতে এনেকৈয়ে আমি বেলেগ হৈ যাব পাৰোঁ বুলি। মা, আমি ইজনীয়ে সিজনীক কেতিয়াবা বেয়া পাব পাৰোঁ, কিন্তু আমাৰ মনত তেওঁলোকৰ প্ৰতি অলপো শত্ৰুতা নাই। আপুনি চিন্তা নকৰিব মা, আমি সদায় মিলিজুলি থাকিম। অঁ মা, আপোনাক কথা দিছোঁ, আমি যিমানেই দূৰত নাথাকোঁ কিয় বা একেলগেই নাথাকোঁ কিয়, আমাৰ মৰম চেনেহবোৰ সদায় এনেকৈয়ে অটুট থাকিব। আপুনি যেনেকৈ আশা কৰিছে। আমি আমাৰ মানুহকেইজনৰ মনত কেতিয়াও অকামিলাৰ সৃষ্টি নকৰোঁ মা। মোৰ কথা যাতে তোমালোকে সদায় এনেকৈয়ে সন্মান দিয়া, মই তাকেই বিচাৰিছোঁ। আপুনি যেনেকৈ ভাবিছে তেনেকৈ হ'ব মা। আমি সকলোৱে মিলিজুলি থাকিম।